নমস্কাৰ সৰ্বদসকল আমি আপোনালোকক জনাব বিচাৰিছোঁ যে অহা ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক আছে আৰু আমি পোৱা শেহতীয়া খবৰ অনুযায়ী ফেব্ৰুৱাৰী মাহৰ কেবিনেট বৈঠকতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ফিক্সড মেডিকেল এলাউন্স ৩০০০ টকালৈকে বৃদ্ধি ১৮ মাহৰ ডিএ এৰিয়াৰৰ টকা আৰু অষ্টম দৰমহা আয়োগৰ কমিটি গঠন আনহাতে ফিটমেন্ট ফেক্টৰ বৃদ্ধি আৰু কৰ্মচাৰীৰ এনপিএছ ব্যৱস্থাৰ নতুনত্বক লৈ নাইবা কৰ্মচাৰীৰ এনপিএছ ব্যৱস্থাৰ নতুনত্ব নাইবা এনপিএছত সংযোজন অৰ্থাৎ ওপিএছৰ সমপৰ্যায়ৰ কৰ্মচাৰীসকলক সুবিধা দিয়াৰ ওপৰত লোকসভা নিৰ্বাচনৰ আগে আগে সিদ্ধান্ত ল'ব পাৰে কিয়নো অহা ফেব্ৰুৱাৰী মাহৰ কেবিনেট বৈঠকখনেই হৈছে কেন্দ্ৰীয় চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যিসমূহ দাবী আছে সেই দাবীসমূহ পূৰণ কৰাৰ ওপৰত চেষ্টা কৰিব গতিকে সৰ্বদসকল এইখিনি আছিল আজিৰ আমাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।